মানুহজনৰ হৃদয়ত শ্ৰদ্ধা উৎপন্ন কৰিব পাৰে। শ্ৰদ্ধাই ভক্তিৰ মূল বুলি কৈছে, বা যিকোনো কাৰ্যৰ মূল। ভক্তি বুলি কথা নাই, যিকোনো কাৰ্যৰ মূল। পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খেতি পথাৰ চবতে তাৰ শ্ৰদ্ধা আছে, সি আগবাঢ়ি যাব। এই শ্ৰদ্ধাৰ কেন্দ্ৰবিন্দুটো গুৰুক কৰি দিয়ে। সেইকাৰণে গুৰু পৰম্পৰা, গুৰুমুখী পৰম্পৰা। গুৰুমুখী পৰম্পৰা হ'বলৈ হ'লে গুৰুমুখী হ'বলৈ প্ৰথমতে দীক্ষা হ'ব লাগিব। দীক্ষা হ'ব লাগিব, গতিকে শৰণ। বনাই দিলে। বনাই দিয়াৰ পিছত 1837 চনত দিনজয় সত্ৰ বুলি নাম কৰিলে। সেই দিনদান
নদীখন দিনজান বুলিছিলে সেইকাৰণে দিনজানৰ পাৰ হ'বৰ কাৰণে দিনজয় সত্ৰ নামাকৰণ হৈ 1847 চনৰ পৰা এতিয়া এতিয়ালৈকে চলি আছে। ইয়াৰ পৰা আৰু সত্ৰ ফাটি গ'ল 1880 চনত ইয়াৰ পৰা গুচি গ'ল আপোনাৰ ফাটি মদাখাট সত্ৰ। তাৰপিছতে 1835-40 এনেকুৱাত ইফালে মৰিষাহৈ সত্ৰ গুচি গ'ল। তাৰ পৰা আমাৰ সত্ৰৰ আজ্ঞাবাহী কিছুমান আছিলে মানে ডাঙৰীয়া, তেওঁলোকেও সত্ৰ প্ৰতিষ্ঠা কৰিলে বগৈতলীয়া সত্ৰ। তাৰপিছত আমাৰ ইয়াত তেনেকৈ আমাৰ দিনজয় সত্ৰ ইয়াত আছেই। ধৰ্ম পৰম্পৰা কথা আপুনি কৈছিলে, ধৰ্ম পৰম্পৰা মানে তেখেতে লিখা মতে শংকৰ মাধৱ গোপাল অনিৰুদ্ধ এই 5জনৰ ভিতৰত শংকৰ মাধৱ গোপাল তিনিওকে অনিৰুদ্ধই গুৰু বুলি লৈছিলেতো। তেওঁলোকৰ দৰ্শনৰ এক চুলিও ইফাল সিফাল নাই, একেটা পৰম্পৰাই মানে ধৰ্মীয় হওক বা আদৰ্শই হওক বা ধৰ্মৰ যিটো মত হওক বা যিটো উদ্দেশ্য হওক এইখিনি কোনো ইয়াত সিফাল নাই, এক চুলি ইফাল সিফাল নাই বুলি আমাৰ। আৰু এইটো গোটেইটোতো ভাৰতীয় দৰ্শনে, নতুনকে আজি শংকৰদেৱে মাধৱদেৱে নতুন ধৰ্ম নাই লোৱা। আমাৰ ভাৰতীয় সংস্কৃতি পাঁচটা ধৰ্ম আছিলে, তাৰে সৌৰ, সূৰ্য, শাক্ত, গাণপত্য আৰু বৈষ্ণৱ। তাৰে আমাৰ বৈষ্ণৱ মাৰ্গটো আমাৰ লৈ পেলাই তাৰ যেনেকে কৰিবলৈ আছিলে শংকৰদেৱে মাধৱদেৱে বা অনিৰুদ্ধদেৱে কোনো নতুন শাস্ত্ৰ লিখা নাই। বিষ্ণুক কেন্দ্ৰ কৰি যিখিনি আমাৰ আগৰ শাস্ত্ৰ ভাগৱত বেদ বেদান্তত যিখিনি আছে সেইখিনিকে তৰ্জমা কৰি বেলেগ আৰু কোনো কথা নাই, নিজৰ কথা এটাও নাই বুলি মানে আমি অন্তত ব্যক্তিগতভাৱে এইটো বিশ্বাস কৰোঁ। আচ্ছা, এই সত্ৰৰ আমাৰ মায়ামৰা সম্প্ৰদায়ৰ উজনি আৰু নামনি ক'ত ক'ত কিমান সত্ৰ আছে বাৰু? আমাৰ এতিয়া দুটা ভাগ হৈ গ'ল, এটা উজনি, সেইখিনি হ'ল আচলতে আজ্ঞাপৰ ভক্তি, আজ্ঞাপৰ গোসাঁই অধিকাৰ, তেওঁলোক আমাৰ বংশৰ নহয়। আচ্ছা, আমাৰ বংশৰ ভিতৰত আছে আমাৰ এইটো দিনজয়, মদাখাট, হালৈমৰিচা, এইফালে ধলপুৰ, তাৰপিছত মদাখাটৰ আৰু দুটা ভাগ আছে চাবুৱা মদাখাট বুলি, তেওঁলোকৰে এটা আছে এইটো খুটীয়াপুতা সত্ৰ, মেলমেলিঙাল সত্ৰ বুলি, আৰু এই মদাখাটৰ এটা হেৰি আছে এইটো দেৰগাঁও। তাৰপৰা পুৰণি মাটি যিটো আছিলে পুৰণি প্ৰভাৰী, সেই তেওঁলোকৰো 4খন সত্ৰ আছে, সমমুঠ 14খন, আৰু উজনিৰ যিখিনি মৰাণ সত্ৰ আছে তাত 15খন সত্ৰ আছে। 15খন। আচ্ছা, এই মৰাণসকলৰ যিখিনি সত্ৰ, সেই সত্ৰ আপোনালোকৰ মায়ামৰা মানে পন্থাৰে তেওঁলোকৰ আদি প্ৰথম গুৰুজন হ'ল কৃষ্ণভোজ, তেওঁ আছিলে চিনলীয়া ভৱানন্দ, তেওঁৰে অনিৰুদ্ধদেৱৰ অষ্টমদেৱৰ শিষ্য আছিল। তেওঁকে আজ্ঞা কৰিছিল যে আপুনি ইফালে উজনিলে আপুনি সম্প্ৰসাৰণ কৰিব লাগে। তাৰ পৰা সেইখিনি সত্ৰ টিপুক সত্ৰ নামে পৰিগণিত। কাকপথাৰ তেওঁলোকে টিপুক নামবোৰ কপাতলি, মধুগুৰি, এনেকে মুঠতে 15খন আছে। 15খন। আচ্ছা, আমাৰ মায়ামৰা সম্প্ৰদায়ৰ এই সত্ৰসমূহৰ অধীনত কিমান মানে খিচ আছে বুলি আপুনি অনুমান কৰে? মানে আপোনাৰ দিনজয় সত্ৰত কিমান খিচ? আমাৰ দিনজয় সত্ৰত 4 লাখ মান মানুহ হ'ব। 4 লাখ মানে ল'ৰা ছোৱালী চব মিলাই এনেই আমাৰ প্ৰায় গোটেই মায়ামৰা সম্প্ৰদায়ত এনেই মানে 45 লাখ মান মানুহ আছে। 45 লাখ মান মানুহ গোটেই অসমত? গোটেই অসমত। তাৰে মানে এই সমূহ সত্ৰৰ আপুনি 30খন মানে 29খন সত্ৰৰ শিষ্য। মৰাণৰ বৰ বিশেষ শিষ্য নাই। মৰাণ সম্প্ৰদায় তেওঁলোকৰ 15খন সত্ৰ যদিও আছে,
কাৰণ মৰাণৰ মানুহখিনি অকল তিনিচুকীয়া ডিষ্ট্ৰিক্টতে আবদ্ধ হৈ আছে। 2-4জন হয়তো তিনিচুকীয়া তিনিচুকীয়া ডিষ্ট্ৰিক্ট এইফালে নাই আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কোনো মৰাণ গাঁও নাই। কিন্তু মানে মটক সম্প্ৰদায়ৰ মটকে হয়, মটক কিন্তু মটকেদি আৰু মৰাণ বুলি কৈ দিলে, মটকৰ এটা হেৰি মৰাণ হৈ গ'ল। তাৰপিছত ইয়াত মটক বুলি যিখিনি আছে এইখিনি আপোনাৰ গগৈ, আহোম, সন্দিকৈ, চমুৱা, দৰা কছৰীয়া এনেকুৱা যিবিলাক হেৰি আছে সেইখিনি আচলতে প্ৰকৃততে আহোম মানুহ আছিলে। কিন্তু এই মায়ামৰা ধৰ্ম কোমোৱা যেতিয়া এটা হেৰি এটা হ'ল তেতিয়া সেই মটক বুলি পৰিচয় দিলে। কিন্তু এনেই মায়ামৰা আমাৰ অসমত যিমান মানে বিভিন্ন অঞ্চলত মায়ামৰা সম্প্ৰদায়ৰ যিসকল আছে, মায়ামৰা ধৰ্ম গ্ৰহণ কৰা যিসকল আছে, সেইসকল কেৱল মটকেই নহয়, অন্যান্য সম্প্ৰদায়ো আছে। এতিয়া তাৰ সংখ্যা হিচাপে আমাৰ বেছি যিখিনি শিষ্য আছে সেইখিনি মটক আৰু কৈৱৰ্ত মানে সঠিক হেৰিটো নহয়, অনুমান হিচাপে কৈৱৰ্তই বেছি হ'ব নেকি। মানে মটকত মাত্ৰ আহোমখিনি আছে, এতিয়া তাত কলিতাখিনি নাই, বামুণখিনি নাই। আমাৰ বামুণো শিষ্য আছে, কলিতা নগণ্য বেছি মানুহ নাই। সেই কলিতাসকল ক'ৰ পৰা আহিছে, মানে কোনটো অঞ্চলৰ? নহয়, এতিয়া কলিতা মানুহখিনি প্ৰথমতেতো আছিলে গোটেইখিনি শিৱসাগৰ মানুহ। তাৰপিছতে ইয়াত এতিয়া কথাবোৰ এনেকুৱা হ'লগৈ, যেতিয়া মোৱামৰীয়া বিদ্ৰোহত কিছুমান অন্য সম্প্ৰদায়ৰ মানুহ অতিষ্ঠ হৈছিলে, আনকি আহোম সম্প্ৰদায়ৰ মানুহ। আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে সেই মোৱামৰীয়া বিদ্ৰোহত মায়ামৰাৰ ফালে সহযোগ কৰি তেওঁলোক এইফালে গুচি আহিল। তাতে সেই আপোনাৰ আনকি নালাগে কনচেং বৰপাত্ৰ পৰিয়ালৰ যিখিনি মানুহ সেইখিনি বৰপাত্ৰ গোহাঁই সম্পূৰ্ণ আহোম মানুহ। এতিয়া কাষৰীয়া বুলি যিটোৱে গগৈ লিখে, সেইটো কাষৰীয়া আগতে ৰজা কাষৰীয়া আছিলে। চমুৱা বুলি যিজন আছিলে ৰজা সি চমুৱাই দিয়ে। সেই চমুৱাটো হেৰি মানুহে আকৌ চাংমাইখিনি মানুহ আছিলে ৰজাৰ আধনি। তাৰপিছত যিখিনি মাউত আছিলে সেই মাউতখিনিতো সম্পূৰ্ণ আহোম মানুহে, কিন্তু সেইখিনিয়ে মানুহে এতিয়া বেছিভাগ আমাৰ মায়ামৰা সম্প্ৰদায় আৰু নিজকে মটক বুলি পৰিচয় দিলে। তাৰ ভিতৰতো আছে কিছুমান গণ্ডগোল। এতিয়া ধৰি লওক আমাৰ উত্তৰ পাৰে কিছুমান হেৰি আছে, বিহপুৰীয়া ওচৰতে সন্তপুৰ, তেওঁলোকৰ গাঁৱতে দুভাগ। একেখিনি মানুহে সিহঁতৰ এটা আছে মটক সন্মিলন, এটা আছে আহোম মেধামেফি, আমাৰ গতিকে সেইটো মানে মায়ামৰা হয়, কিন্তু ভাগ কৰিবলৈ দিগদাৰ হ'ল। ইফালে আমাৰ ধৰি লওক এতিয়া বৰ্তমান 10খন ডিষ্ট্ৰিক্টত আমাৰ মায়ামৰা সম্প্ৰদায়ৰ শিষ্যভকত আছে। কোন জিলা? জিলাৰ ভিতৰত 1 নম্বৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ঢকুৱাখানা, তাৰপিছত যোৰহাট, আজিকালি ধৰি লওক তেনেকৈ বাঢ়ি গ'ল, মাজুলী, তাৰপিছত লখিমপুৰৰ পিছত গহপুৰ, আনকি তেজপুৰলৈকে বিহুগুৰি। এইফালে আপোনাৰ দক্ষিণ পাৰত হ'ল নগাঁও, জাগিয়াল, কেঞ্চুৱা, কিন্তু কামপুৰৰ মানুহখিনি ঘিলানি, এইখিনি আমাৰ মায়ামৰা তাত 5-6খনমান গাঁও আছে। আচ্ছা, মায়ামৰা সম্প্ৰদায়ৰ আপুনি এটা কথা কওকচোন, ধৰ্মীয় পৰম্পৰাটো কেনেধৰণৰ? মানে ধৰ্মীয় পৰম্পৰাটো আচলতে এইটোতো মানে এটা বিশেষত্বটো আছে। বিশেষত্বটো অলপমান কি কাৰণে কেনেকৈ হ'ল সেইবোৰ নাজানো, কিন্তু থাকিব লাগিছিলে। আমি যিটো কৰি আছো সেইটোৱে থাকিব লাগিছিলে, কাৰণ মাজতে সংহতি বিভাগ হৈ তেওঁলোকে আকৌ নতুন কিবা সংযোগ কৰিছে নেকি? সংযোগ কৰিলে যেনেকে সেইটো কৰে, মানে ভাই ককাই ঘৰ বনাওঁতে গতিকে কিছুমান কথা এনেকুৱা হ'ল, তাত কিছুমান
শংকৰদেৱে নকৰিবলগীয়া কথাও কামো কৰি আছে যেন আমাৰ অনুভৱ হয়। আমি ডাইৰেক্ট হয়তো ক'ব নোৱাৰো। মানে বৈষ্ণৱ পৰম্পৰাটো মানে ব্যাহত কৰা নাই। ব্যাহত কৰিলে বুলি ক'লে কথাটো বেয়া হ'ব। তেওঁলোকে নতুন সংযোজন কৰিছে, মানে সংস্কাৰ হৈছে নেকি? সংস্কাৰটো হৈছে বুলি মই নাজানো, সেইটো ক'ব নোৱাৰো। কাৰণ এইটো মহাপুৰুষসকলে যিটো চিন্তা চৰ্চা কৰিছিল আমি হয়তো কৰিব নোৱাৰিম। তেনেকে সেইটো নহ'ব পাৰে, মানে কিন্তু যে কিবা এটা সংযোজন কৰিলে ভাল হ'ব বেয়া হ'ব সেইটো আমি ক'ব নোৱাৰো। সেইটো কোনো ক'ব নোৱাৰে। কিন্তু ভৱিষ্যতে দেখিবগে মানুহে সময় ক'বগে, সময়ৰ কথাটো দেখুৱাই বুলি কয়। তাৰপিছতে আমাৰ গোটেই যিটো চিষ্টেম কৰি আছে এইটো গুৰু শিষ্য নিয়ম, মানে ন্যায় ধৰ্ম বুলি যিটো সম্প্ৰদায়, গুৰু শিষ্য ন্যায় ধৰ্ম, এইটোতো কোনো অনিৰুদ্ধদেৱে উলিওৱা বস্তু নহয়। সেইটো মাধৱদেৱৰে প্ৰচাৰ। মাধৱদেৱৰ আমি শাস্ত্ৰত যিটো কোৱা মতে গুৰু শিষ্য ন্যায় ধৰ্মটো গুৰু শিষ্য হিচাপে অভিহিত কৰা বা প্ৰতিষ্ঠা কৰা মানুহজন হ'ল, আৰম্ভ কৰা মানুহজন হ'ল মাধৱদেৱ। আৰু তাকে প্ৰতিষ্ঠা কৰা মানুহজন মই আপোনাৰ লগত কথা পাতি আছো আৰু আপুনি সেই বিষয়ে অধ্যয়ন কৰি আছে। গতিকে মোৰ কথাটো আপুনি বুজি পাইছে। একেবাৰে নপঢ়া নুশুনা মানুহ এজনক তেনেকুৱা কথা এটা বুজাব পাৰিব নেকি? সেইটো সময়ত, সেই সময়ত 550 বছৰ আগৰ কথাতে। গতিকে সেইটো কৰিবৰ কাৰণে তেওঁ বিভিন্ন পদ্ধতি মাধ্যম লৈছিল। কিছুমান মাধ্যম মানুহজনৰ হৃদয়ত শ্ৰদ্ধা উৎপন্ন কৰিব পাৰে। শ্ৰদ্ধাই ভক্তিৰ মূল বুলি কৈছে, বা যিকোনো কাৰ্যৰ মূল। ভক্তি বুলি কথা নাই, যিকোনো কাৰ্যৰ মূল। পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খেতি পথাৰ চবতে তাৰ শ্ৰদ্ধা আছে, সি আগবাঢ়ি যাব। এই শ্ৰদ্ধাৰ কেন্দ্ৰবিন্দুটো গুৰুক কৰি দিয়ে। সেইকাৰণে গুৰু পৰম্পৰা, গুৰুমুখী পৰম্পৰা। গুৰুমুখী পৰম্পৰা হ'বলৈ হ'লে গুৰুমুখী হ'বলৈ প্ৰথমতে দীক্ষা হ'ব লাগিব। গতিকে শৰণ। আচ্ছা, আপোনালোকৰ মায়ামৰা সম্প্ৰদায়ৰ এজন শিষ হ'বলৈ, শৰণ ল'বলৈ তেনেকুৱা কি নিয়ম আছে? নিয়ম আমাৰ বেলেগে নতুনকে নিয়ম কৰিবলৈ নাই। নিয়ম যেনেকে পৰম্পৰা মতে যেনেকে চলি আছে। আমাৰ এতিয়া কথা হ'ল কি, অন্য যিমান সত্ৰ আছে তাত গ্ৰুপ শৰণটো নাই। হয়তো এতিয়া ক'ৰবাত আছে, বেলেগ কথা। এতিয়া কোনোবাই কৰিছে, এইখিনি মানুহ আহিছে ক'ৰবাৰ শৰণ ল'বলৈ, একেলগে কিবা কৰি শৰণ দি দিছে তেওঁলোকক। ফুল দলিয়াই হওক, নি মানি দিয়ে হওক। আমাৰ সেইটো চিষ্টেম নাই।
আমাৰ ইয়াত ধৰি লওক প্ৰথম কথাটো হ'ল গতিকে তেনেকুৱা হেৰি কৰি আমাৰ সেই শৰণ ভজনবোৰ দিয়া হৈছিলে, কিন্তু আমাৰ মানুহেতো শাস্ত্ৰ ভাগত লোকত মানে আমাৰ তথাপিও মানে আপোনালোকৰ আমি যথেষ্ট মানে কঠোৰভাৱে পালন কৰি অহা হৈছে বা বৰ শক্তিশালী ৰূপত মানে পালন কৰি আছে বুলি শুনা যায়। হয়। তো এতিয়া সেই যে ভকতসকল বা খ্ৰীষ্টসকল হ'ল, সেই আপুনি ক'লে যে তেখেতৰ দ্বিতীয় এটা জন্ম হ'ল, দ্বিতীয় জন্ম হ'ল, সেই দ্বিতীয় জন্মৰ কাৰ্যপ্ৰণালীটো তেখেতে ক'লে এতিয়া আজি আধুনিক যুগ, এই আধুনিক যুগত তেওঁ দৈনন্দিন কৰ্মসূচী চলাই যাব লাগিব। সেই কৰ্মসূচী চলাই যোৱাতে সেই আপোনাৰ ধৰ্মৰ বা আপোনাৰ মায়ামৰা পৰম্পৰাৰ আধ্যাত্মিক চিন্তা চেতনাৰে তেওঁ আগবাঢ়ি যাবলৈ হ'লে তেওঁ দৈনন্দিন কৰ্মসূচীত কিবা মানে তেওঁ পৰিৱৰ্তন আনিব লাগিব নেকি? পৰিৱৰ্তন আহিবই, নিজে আহিব। কেনেকে আহিব? নিজে আহিব। ধৰি লওক এজন মানুহে আচলতে আমাৰ কিছুমান ক'বলৈ গ'লে অকণমান আমাৰ ভুলো আছে। ভুল মানে হয়তো মোৰ নহ'ব পাৰে, বা আমাৰ সমাজৰ ভুল হ'ব, বা আমাৰ যিখিনি সমাজ চলায় তেওঁলোকৰ ভুল হ'ব, এনেকৈ। কিন্তু সময়ত কৰিব। আমাৰ এতিয়া দেৰিকৈ শৰণ লয় যদিও তথাপিও সেইজন মানুহে যেতিয়া এটা গ্ৰুপত আহি শৰণ ল'ব, আমাৰ গ্ৰুপত হয়, এইটো আপোনাৰ বেদৰ তৃতীয় নে চতুৰ্থ জ্ঞান বসুন্ধৈৱ কুটুম্বকম যিটো কৈছে, বসুন্ধৈৱ কুটুম্বকমটো ৰাখিবৰ কাৰণে আমি এইখিনি মানুহ একেলগে একেলগে শৰণ লোৱা সকল কুটুম্ব, সেইটো শহীদ কুটুম্ব বুলি কয়। আচ্ছা, হৃদয়ৰ সেইটোৱে আপোনাক এটা চেঞ্জ আনিব, নিশ্চয় আনিব। মানে সামূহিক চিন্তা চেতনা। তাৰমানে আগতে সেই ল'ৰাখিনিৰ লগত সেইজনৰ লগত কাৰো কোনো সম্পৰ্ক নাছিলে, কিন্তু তেওঁলোকে ধৰি লওক এসপ্তাহ আগৰ পিছত লোকক এমাহৰ পিছত শৰণ ল'ব, তেওঁলোকে কিবা কিবি আলোচনা কৰিব, তেওঁলোকৰ মনৰ অকণমান মিল হ'ব, কাষ চাপি আহিব। তাৰপিছত শৰণ লোৱাৰ পিছত তেওঁলোকে যিবিলাক আমাৰ পদ্ধতি আছে, এই পদ্ধতিবিলাকত শৰণৰ সময়ত আমাৰ 8টা উপদেশ দিয়া হয়, অষ্ট উপদেশ। এইটো প্ৰায় চব ধৰ্মতে আছে, 8টা। সেইকেইটা তেওঁলোকে হয়তো সেইটো ক'ব পৰা হেৰিত আছেনে? আপুনি ক'ব পাৰিব নেকি? ক'ব পাৰিম। এনে ধৰি লওক প্ৰথমতে যিটো শৰণ, 1 নম্বৰ শৰণ আমি শৰণীয়া হ'লে শৰণ পৃথিৱীৰ যিকোনো ধৰ্মতে ল'বই লাগিব।
সকলো ধৰ্মতে শৰণ লোৱা নিয়ম আছে। নিয়ম কিছুমানে সৰুতে লয়, আমাৰ দেৰিকে লয়। গতিকে তুমি শৰণীয়া হ'লত নামাৰিবা। শৰণ মানে সেইটো মানে কোনো এইখিনিতে মই নহয়। এটা কথা সুধিব খুজিছো আপোনাক, এই শৰণ লওঁতে এটা বয়সৰ সীমা বয়সৰ ৰেখা কথা আছে? আছে, মানে বিয়া পাতো পতানুবত লৈ শৰণ ল'ব লাগে। কিন্তু আমাৰ এতিয়া সামাজিক বহুত কাৰণত শৰণ ল'ব নোৱাৰে। দেৰি হৈ গৈছে, দেৰি কৰে। ল'ৰা ছোৱালী ডাঙৰ হয়। হয় হয়। সেইটো হ'বলৈ কাৰণে আৰু এটা কথা আছে, ল'ৰা ছোৱালী সৰুতে শৰণ লয়, এতিয়া শৰণ ল'লেতো তাৱৈ সম্বন্ধ হয়। এতিয়া সি ডাঙৰ হ'লে সেইটো সম্বন্ধ নাথাকে, কোলাত হ'ব লাগিব। হয় হয় হয়। মানে তাৱৈকেইজনে তেওঁৰ লগৰ কেঁচুৱাক কোলাত ল'ব পাব লাগিব। তেতিয়াতো এক্সপানশ্যন আহিব সৰুৰ পৰা। এইটো বহুত ডাঙৰ কথা। ইমান ডাঙৰ ফিলচফি আছে, মানে মানুহ ভাগৰ কথা কৈছিলে যে। তাৰপিছতে ক'লে যে নাম, তাৰমানে আমাৰ শৰণ কালতে এটা নাম দিয়া, সেই নামটো ঈশ্বৰ কৃষ্ণ ভগৱন্ত সহস্ৰ নামৰ এটা তাৰ চিষ্টেম আছে নাম দিয়া। হয়তো এটা আমাৰ টোপা নাম হ'লে ধৰি আপোনাৰ নামটো কি, সেই নামৰ আখৰৰ লগত মিলাই নামটো দিব, যাতে মনত ৰাখিব পাৰে। তেওঁক এটা নাম দিয়া হয়। মোৰ নাম মাধৱানন্দ বা মধুসূদন, বোলে সচিদানন্দ, এনেকুৱা নাম দিয়া হয়। এই নামটো কিন্তু তেওঁলোকে ৰক্ষা কৰিব লাগিব। নামটো বহুত বলৱন্ত বুলি কৈছে, নামতকে বলৱন্ত বস্তু আৰু নাই বুলি শাস্ত্ৰই কৈছে। গতিকে এইটো ৰক্ষা কৰিবলৈ হ'লে তুমি কাজিয়া পেচাল কৰিব নোৱাৰিবা। কাজিয়া পেচাল যদি তুমি কাৰোবাৰ লগত কৰা, তোমাৰ নাম অপৰাধ হ'ব। আকৌ তুমি তেনেকৈ কৰিব লাগিব নাম। তাৰপিছত আহিলে কুটুম্ব, তোমালোকে আজি শৰণ ল'লা, কুটুম্ব মাইকীখিনি কুটুমনি হ'ব। গতিকে তোমালোকে কুটুমনিক মৰম চেনেহ শ্ৰদ্ধা প্ৰীতি ৰাখি গোটেই জীৱনটো সুখে সন্তোষে একতাৰে পাৰ কৰি, গতিকে এনেকুৱা কথা সময় দিয়ে। তাৰপিছতে ৰীতি নীতিটো আজিকালি চলি কৰিছে আৰু যিটো ক'ভিডত মানুহে যিটো গম পাই গ'ল, সেইটোতো আমাৰ শাস্ত্ৰে ভাগতে বহুত বহা মেলা খোৱা বোৱা শান্তি নালাগে, আনৰ বাতিটো নাখায়, নিজে বাতি লৈ যায়, যাৰ এটাই হাতত নাখায়। মানে এইটো এতিয়া কথা নহয় নহয়, বৈজ্ঞানিক এতিয়া কৈছে, আমাৰ তেতিয়া সেইটো ৰীতি নীতি। তাৰপিছতে আমাক কয় যে স্বধৰ্ম স্বধৰ্মে নিধনং তেওঁ পৰধৰ্ম ভয়াৱহ বুলি যিটো কথা কৈছে, আমি স্বধৰ্ম কৈছোঁ। আমাৰ পিতৃ পিতামহৰ যিটো ধৰ্ম স্বধৰ্ম, এই স্বধৰ্ম ৰক্ষা কৰিবৰ কাৰণে আমাৰ মায়ামৰা সম্প্ৰদায়ৰ প্ৰায় 6 লাখ মানুহ মৰিল, কিন্তু ধৰ্ম নেৰিলে। সেইকাৰণে এতিয়াও আমি মায়ামৰা হিচাপে মূৰ দাঙি আছো। এতিয়া আমাৰ মানুহ কিমান হয় বেলেগ কথা, কিন্তু প্ৰত্যেক সম্প্ৰদায়ে মায়ামৰা সম্প্ৰদায়ক ভয় কৰে এতিয়াও। মায়ামৰা সম্প্ৰদায়ৰ মানুহখিনিক এটি সমীহ কৰি চলে, কি কাৰণ নাজানো, মানে ঐতিহাসিক তাৰপিছতে হ'ল এইটো মায়ামৰা ধৰ্ম। ইয়াতে আপোনাৰ কথাটো আছে, মায়ামৰা ধৰ্ম অন্তৰ্গত হ'লে মায়ামৰা নীতি নিয়ম মানি চলিব লাগিব। মায়ামৰা নীতি নিয়ম কোনো নতুনকে অনুজ্যোতিপে কৰা নহয়, শংকৰদেৱৰ কৰাখিনিকে আমাৰ সমাজত এইটো পদ্ধতি। তাৰপিছতে অলপমান ডাঙৰ কথা এটা হ'ল, মানে যেতিয়া মায়ামৰা বিদ্ৰোহ হৈ গ'ল, তেতিয়া মানে আমাৰ মানুহখিনিয়ে মানে আহোমে কি কয় আমি নকওঁ, আমাৰ ভাওনা দেখিছিলে, আমাৰ গুৰুৱে আমাৰ ভাওনা নকৰে এতিয়া, আহোমে কয় আমাৰ সত্ৰীয়া নৃত্য নাইকিয়া হৈ গ'ল। সেইটো কাৰণে কিন্তু আমাৰ যিটো গায়ন আছে একক আৰু অনন্য, সেইটো ক'তো নাই। মানে কথাটো এতিয়া ক'লে হয়তো তেনেকুৱা হ'ব পাৰে। মই কৈছোঁ কি, ক্লাছিকেল গীত হিচাপে একেবাৰে ফৰ্মেলি যদি কোনোবাই কৰি আছে, সেইটো গায়ন বায়ন। আজি আমি গোটেই অসমেই নহয়, ভাৰতে গোটেইখিনি আমি চাইছোঁ, ইয়াত যিবিলাকে যি খোলৰ নৃত্য কৰে, সিহঁতি নতুন নতুন কিবা উলিয়াই মানুহক মনোৰঞ্জন কৰিবৰ কাৰণে কৰে, তাত আধ্যাত্মিকতা নাই। আধ্যাত্মিক চিন্তা হয়, এই কথাটো মানে চৰ্চা হয় যে